সৰুপথাৰত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকী আজি সৰুপথাৰটো ৰংঘৰ ৰাজহুৱা ভৱন প্ৰাংগণত ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু সৰুপথাৰ সমজিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, সমজিলা আয়ুক্ত মানসজ্যোতি নাথৰ লগতে বহু কেইগৰাকী প্ৰশাসনিক বিষয়া, শিক্ষাবিদ, সাংস্কৃতিক কৰ্মী, পৌৰপতি আদিয়ে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ প্ৰতিছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনায়। অনুষ্ঠানটোত সৰুপথাৰ সমজিলাৰ বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী উপস্থিত হৈ সুধাকণ্ঠক সুঁৱৰি তেওঁৰ কালজয়ী গীতসমূহ পৰিৱেশন কৰে। শেষত ৰংঘৰ ৰাজহুৱা ভৱনত উপস্থিত হোৱা প্ৰায় ৭০০ৰো অধিক লোকে একেলগে হাতে হাতে ধৰি ভূপেন হাজৰিকাৰ অমৰ সৃষ্টি মানুহে মানুহৰ বাবে গীতটি পৰিৱেশন কৰি অনুষ্ঠানৰ সামৰণি মাৰে। আজি সৰুপথাৰ সমজিলা প্ৰশাসনৰ উদ্যোগত আৰু ইয়াৰ সৰুপথাৰ ৰাইজৰ সহযোগত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ ১৪তম মৃত্যু বাৰ্ষিকী ৰংঘৰ ৰাজহুৱা ভৱনৰ প্ৰাংগণত খুব সুন্দৰকৈ অনুষ্ঠিত হৈ যায়। প্ৰায় ৭০০তকৈও অধিক লোকে ইয়াত একেলগে মানুহে মানুহৰ বাবে গীতটো পৰিৱেশন কৰে। অসমীয়া জাতীয় জীৱনৰ সংগীত জীৱনৰ এৰাব নোৱাৰা অংগ ভূপেন হাজৰিকা। এই মানৱ দৰদী বিশ্ব মানৱগৰাকীৰ স্মৃতি স্থায়ী কৰিবৰ বাবে আমি সৰুপথাৰত এটা প্ৰতিমূৰ্তি স্থাপন কৰাৰ সিদ্ধান্ত লৈছোঁ আৰু ৰামধেনু সাংস্কৃতিক প্ৰকল্পৰ চৌহদত কম দিনৰ ভিতৰতে ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিম। আমি ১০০ বৰ্ষ উদযাপন কৰি আছোঁ। এই ১০০ বৰ্ষ উদযাপন বৰ্ষতে আমি এই প্ৰতিমূৰ্তি নিৰ্মাণ সম্পূৰ্ণ কৰিম। আজি উপস্থিত সকলোকে, বিশেষকৈ যিসকলে গীতত অংশগ্ৰহণ কৰিলে, সকলোকে ধন্যবাদ জনাইছোঁ। আপোনালোকে ইতিমধ্যে গম পাইছে যে ডক্টৰ ভূপেন হাজৰিকাৰ যি জন্ম শতবাৰ্ষিকী উদযাপন আমি বছৰজোৰা কাৰ্যসূচীৰে অসম চৰকাৰে বিভিন্ন পৰ্যায়ত পালন কৰি আহিছে। আজি সেই কাৰ্যসূচীৰ লগতে সংগতি ৰাখি তেখেতৰ চতুৰ্দশ যি মৃত্যুবাৰ্ষিকী আজি অসমৰ প্ৰত্যেকখন জিলা সদৰতে আৰু প্ৰত্যেকখন সমজিলা সদৰত উদযাপন কৰা হৈছে। ইয়াত স্বতঃস্ফূৰ্তভাৱে আমাৰ সৰুপথাৰ সমজিলাৰো সকলো ৰাইজে সহযোগ কৰিছে। আজি আমি ৰংঘৰ প্ৰেক্ষাগৃহত এই অনুষ্ঠান আয়োজিত কৰিছোঁ আৰু ইয়াত মুখ্য অতিথিৰূপে আমাৰ সন্মানীয় বিধায়ক মহোদয়ে তেখেতে অংশগ্ৰহণ কৰিছে। ইয়াত ৰাইজৰ আমি সহযোগ দেখিছোঁ। আমি ভাবোঁ যে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ দৰে এজন বিশ্ববৰেণ্য শিল্পী, তেখেতে জীৱনকালত যিখিনি অসমীয়া সংস্কৃতিৰ ভঁৰাল চহকী কৰিবলৈ অৱদান দি গৈছে, সেইখিনি আমি সকলোৱে চৰ্চা কৰিব লাগে। ভৱিষ্যত প্ৰজন্ময়ো তেখেতক জানিব লাগে, যিসকলে জীৱনকালত ডক্টৰ ভূপেন হাজৰিকাক দেখা নাছিলে। তেখেতৰ যি সৃষ্টিৰাজি, এই সৃষ্টিৰাজিৰ মাজেৰে তেখেত হয়তো চিৰদিনৰ বাবে অসমবাসীৰ মাজত জীয়াই থাকিব, এয়াই আমি আহ্বান কৰিছোঁ। আৰু আজি এই অনুষ্ঠান সাফল্যমণ্ডিত কৰাৰ বাবে সমূহ সৰুপথাৰবাসী ৰাইজক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।